গুড মৰ্ণিং, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি মোৰ টিফিনৰ বাবে কি ৰেডি কৰিছোঁ তাকে চাওঁ। মই ভাবিলোঁ আজি আটাৰ চিলাকে লৈ যাওঁ, সেয়েহে 3 চামুচ আটা লৈছোঁ, অলপ নিমখ, অলপ চেনি আৰু অলপ বেকিং পাউডাৰ দিছোঁ আৰু পানী দি মিক্স কৰি লৈছোঁ। আৰু বেটাৰটো অলপ পাতলকৈ ৰাখিছোঁ, যিহেতু মই পাতলকৈ চিলা খাই ভাল পাওঁ। ডাঠ হ'লে কিবা নিসিজাৰ নিচিনা লাগে। এফালে মই পেনখনত অলপ ঘিউ দিছোঁ আৰু বেটাৰখিনি দি ঢাকনি মাৰি 5 মিনিট সিজিবৰ বাবে দিছোঁ। এনেকৈ 3টা চিলা হৈ গ'ল। আৰু এনেকৈ আপোনালোকে খাই পাইছেনে ক'বচোন, খাই ভাল লাগে। বহুতে ভেজিটেবলছ দিও বনায় আৰু ময়ো বনাওঁ কেতিয়াবা, কিন্তু এই ধৰণে অলপ সহজ হয়, সেইকাৰণে বনাওঁ। কাৰণ ৰাতিপুৱা সময়ত অলপ খৰধৰ হৈ থাকে, তাতে আমি অলপ দেৰিকৈ উঠা হয়। আৰু এইফালে 3টা চিলা লৈছোঁ, যাতে আমি 3জনী আছোঁ যে 3জনী ভগাই খাব পাৰোঁ ভালকৈ। এইফালে মোৰ টিফিন ৰেডি, বাই বাই।